যোৱাকালি নিতাইপুখুৰী অঞ্চলত এটি দুৰ্ঘটনাক কেন্দ্ৰ কৰি আকাশ গগৈ নামৰ এজন ব্যক্তিৰ ওপৰত নিতাইপুখুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ নেতৃত্বত আচলতে আৰক্ষীৰ এটা দলে যি ধৰণে গুৰলাগুৰকৈ প্ৰহাৰ কৰিলে, যি ধৰণে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে, সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এই বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, DGP মহোদয়ৰ ওচৰলৈ বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। পৰিয়ালৰ লোকে কোৱা মতে আচলতে সৰু এটা ঘটনাক কেন্দ্ৰ কৰি যি ধৰণে অসম আৰক্ষীৰ ব্যক্তিসকলে যি ধৰণে প্ৰাণে মৰাৰ চেষ্টা কৰিলে, ইয়াক এক উচিত তদন্ত হ'ব লাগে আৰু অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এই ঘটনাক আমি ধিক্কাৰ জনাইছোঁ। অনতি বিলম্বে এই ঘটনাৰ লগত জড়িত একচুৱেল কি কাৰণত এই ঘটনাটো সংঘটিত হ'ল বা অসম আৰক্ষীৰ ব্যক্তিসকলে কি কাৰণত ব্যক্তিজনৰ ওপৰত প্ৰাণে মৰাৰ চেষ্টা কৰিলে তাৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু তদন্তৰ আওতাত যিসকল ব্যক্তি জড়িত হয় তাৰ লোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৱা নিশা 11মান বজাত মোৰ ভতিজা আকাশ গগৈ ডিমৌৰ পৰা ঘৰৰ মুখে গৈ থাকোঁতে নিতাই শুকান পুখুৰীত নিতাই থানাৰ আৰক্ষী গাড়ী মুখামুখিকৈ এক্সিডেণ্ট হৈ বহুত দূৰত ছিটিকি পৰে। বহুত দূৰত যেতিয়া স্কুটি এক্সিডেণ্ট ছিটিকি পৰে, নিতাই থানাৰ আৰক্ষীয়ে তাক বুটলাৰ পৰিৱৰ্তে তাত গুৰলাগুৰলৈকে প্ৰহাৰ কৰি মুখত ঘুচিয়াই ওঁঠ ফালি, জিভা ফালি, চকুত বহুত বেয়াকৈ জখম কৰি চুচৰাই গাড়ীৰ ভিতৰত আনি মুখত সোপা ৩-৪জনে মুখত সোপা দি ডিমৌৰ আদৰ্শ হস্পিটেললৈ লৈ আহে। তাৰে ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থজ্যোতি চুতীয়া সম্পূৰ্ণ চিভিল ড্ৰেছত আহিছে। তেওঁ কোনো ড্ৰেছত নাই, তেওঁ ব্লেক টি-চাৰ্ট এটা পিন্ধি আহিছে। তেওঁ ডক্টৰৰ ওচৰৰ পৰা যেতিয়া আনি ড্ৰেছিং ৰুমত থয়, তেতিয়া মই ল'ৰাটোক হস্পিটেল গৈ পাওঁ। কি হ'ল বুলি সোধাত ক'লে যে মই গাড়ী এক্সিডেণ্ট হৈ বহুত দূৰত, স্কুটি এক্সিডেণ্টত বহুত দূৰত পৰিলোঁ। তাৰপাছত গোটেই পুলিচখিনিয়ে মোক ঘুচিয়াইছে, মাৰিছে, চক এইবোৰ বুলি কৈ মই 3 খোজমান আঁতৰিবলৈ নাপালোঁ। নিতাই ভাৰপ্ৰাপ্ত আৰক্ষী পাৰ্থজ্যোতি চুতীয়াই তাক আথানলৈ মোৰ সন্মুখত হস্পিটেলৰ ভিতৰত ড্ৰেছিং কক্ষৰ ভিতৰত বহুত জোৰে এগুৰ মাৰি দিওঁতে মই পাৰ্থজ্যোতি ভৰিত পৰোঁ। ছাৰ নেমাৰিব, তাক কিবা এটা ভুল হৈছে, আমি মোকামিলা কৰক। আপোনালোকে মোক একেবাৰে গতিয়াই বাহিৰলৈ দৰ্জা মাৰি উলিয়াই দিয়ে। আপুনি কি ল'ৰাক শিক্ষা দিছে? আপুনি মাক নি? মই তেতিয়া কৈছোঁ মই মাক নহয় ছাৰ, পেহীয়েক। ল'ৰা ছোৱালীক মাক দেউতাকে ভাল শিক্ষাই দিয়ে, ল'ৰাই ক'ত কি ভুল কৰিছে কোনো নাজানে বুলি মোক দৰ্জাৰ মাৰি তেওঁলোকে উলিয়াই দিলে। তাৰপাছত মোক উলিয়াই দি তাক মুখত যেতিয়া এক ঘোচা মাৰে, মই বহু জোৰছে চিঞৰোঁ ছাৰ নেমাৰিব বুলি। তেতিয়া মোৰ ল'ৰা আৰু মই যেতিয়া ভিডিঅ' কৰোঁ, ভিডিঅ' কৰিলত পাৰ্থ আৰু তেওঁ সহকৰ্মীয়ে মোৰ ল'ৰা আৰু মোৰ ফোন কাঢ়ি লৈ মোক কৈছে যে সাংবাদিক ওলাইছ নেকি, ওপৰৰ লেভেলৰ সাংবাদিক দেখাইছ নি, সাংবাদিকৰ ইয়াত কাম নচলিব। ফোনটো কাঢ়ি লৈ ল'লে। তেতিয়া মই কৈছোঁ ছাৰ ভুল হ'ল ভিডিঅ' কৰাটো, ফোনটো দিয়ক, মোৰ ল'ৰাটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ পঢ়ি আছে, গতিকে তাৰ এছাইনমেণ্ট আছে, নিদিওঁ, থানালৈ যাবি। তাৰপাছত কৈছে তোক মই মোহাৰি এবছৰৰ ভিতৰত তোক এনেকেই মাৰিম বুলি হাতেৰে মুটুকাই দিছে। তেতিয়া মই কৈছোঁ ছাৰ আমি কি ভুল কৰিছোঁ? আমিতো ভুল নাই কৰা ছাৰ, ফোনটো দিয়ক। তাৰপৰা মই হস্পিটেলৰ কেম্পাছৰ বাহিৰতো তেওঁ ভৰিত ধৰিছোঁ। তেওঁ মোৰ ভৰিত নধৰিবি, তই ল'ৰা শিক্ষা দিছ। তেওঁ এখন থানাৰ যেতিয়া মুৰব্বী হৈ মোক মাক তুল্য মানুহগৰাকীকো ইমান বেয়া ব্যৱহাৰ কৰিছে। মই এইটো কৈছোঁ আপুনি মোৰ ল'ৰা দৰে ছাৰ, অকণমান বুজাবুজি এটা হওক। নাই, ইয়াক মাৰি পেলাব লাগে, ইয়াক মাৰি পেলাব লাগে বুলি কৈছে ছাৰ। গতিকে মই ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অসম চৰকাৰলৈও মই অনুৰোধ কৰিছোঁ যে আৰক্ষী হেমাহিত ল'ৰাটো 11 বজাত যেতিয়া এক্সিডেণ্ট হৈছে, 4 বজাত তেওঁলোকে জয়সাগৰ চিকিৎসালয় আমি ঘৰৰ মানুহ উপস্থিত আনিবলগীয়া হৈছে। আৰু ল'ৰাজনৰ আকাশৰ এতিয়া অৱস্থা ইমানেই সংকটজনক, এটুপি পানীও খাব নোৱাৰে, হেণ্ডকাপ লগাই ডিব্ৰুগড় মেডিকেললৈ এফাৰ কৰা হৈছে। গতিকে আমাক ন্যায় লাগে আৰু পুলিচৰ গুণ্ডাগিৰি নচলিব। পাৰ্থজ্যোতি চুতীয়াই উচিত শাস্তি পাব লাগে। মই অসম চৰকাৰলৈ এইটো অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। চাওক, আকাশ গগৈ নামৰ যিজন যুৱক, আচলতে যুৱকজনক নিতাই আৰক্ষী চকী পাৰ্থপ্ৰতিম চুতীয়া নামৰ আৰক্ষী জোৱানজনে আচলতে যেনেধৰণে বিষয়াগৰাকী আচলতে যেনেধৰণে অতি নৃশংস আৰু বৰ্বৰভাৱে যি আক্ৰমণ চলালে, তাক আমি সদুতা হেমচাত্ৰতাই ধিক্কাৰ জনাইছোঁ। আৰু এটা কথা স্পষ্ট, যিটো সময়ত আচলতে বণিক গোষ্ঠীয়ে হওক বা বহিৰাগতে খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণ কৰাৰ বিৰুদ্ধে আচলতে শিৱসাগৰবাসী ৰাইজ আচলতে জাঙুৰ খাই উঠিছোঁ, তেনে সময়তে আচলতে জনসাধাৰণক নিৰাপত্তা দিম বুলি শপত লোৱা আচলতে এইসকল আৰক্ষী বিষয়া আচলতে এনেধৰণে অমানৱীয়ভাৱে যি ধৰণে তেওঁৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ চলালে, আচলতে আক্ৰমণেই নহয়, ই এক মানে সঁচা অৰ্থত ক'বলৈ গ'লে চিকিৎসালয়ৰ ভিতৰতো আচলতে তেওঁ নিজৰ জ্ঞাতিবৰ্গৰ সন্মুখত তেওঁক আক্ৰমণ কৰিছে। তাৰপিছত আনি তেখেতে থানালৈ পুনৰবাৰ লৈ যোৱা হৈছে, থানাত আক্ৰমণ কৰা হৈছে। আচলতে এটা আমি য'ত আচলতে হিন্দী চিনেমা কয়দে ক'বলৈ গ'লে হিন্দী চিনেমা কয়দে তেওঁৰ ওপৰত এটা আক্ৰমণ কৰা হৈছে, আচলতে এই আক্ৰমণ কোনো কাৰণতে সহজভাৱে মানি লোৱা নহ'ব, এইটো এটা স্পষ্ট কথা। আৰু আমি অসমৰ
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ত দৃষ্টিগোচৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সমান্তৰালকৈ শিৱসাগৰ আৰক্ষী বিষয়ে আমাৰ SP ছাৰকো এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে এই যিজন আচলতে আৰক্ষী বিষয়া আচলতে আমাৰ যুৱকগৰাকীৰ ওপৰত নিৰীহ যুৱকগৰাকীৰ ওপৰত এই পাশবিক ধৰণে যি অত্যাচাৰ আৰম্ভ কৰিলে এই অত্যাচাৰ আচলতে তেওঁৰ ওপৰত উচিত যাতে তদন্ত হয় আৰু তেওঁ যে কঠোৰতকৈ কঠোৰ যে শাস্তি পায় কোনো কাৰণতে তেওঁ যে বাচি যাব নোৱাৰে ইয়াৰ আমি ইয়াৰ পোষকতা কৰিছোঁ।